আচলতে অসমৰ মুখ্যমন্ত্ৰীয়ে শদিয়াৰ পৰা ধুবুৰীলৈকে বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈকে বিশেষকৈ ধৰ্মীয় সংখ্যালঘুসকলক যি নিৰ্মম অত্যাচাৰ চলোৱা হৈছে ইয়াক কোনো পদ্ধতিতে সহ্য কৰা বিষয় নহয়। কেৱল মাত্ৰ ধৰ্মীয় সংখ্যালঘুসকলৰ বাবে বিদেশীৰ নামত স্বদেশী ভাৰতীয় নাগৰিকসকলৰ ন' মেন্স লেণ্ডত পেলাই থৈ অহা যি ভয়ানক আৰু ভয়াৱহ দৃশ্য, হৃদয় বিৰোধী দৃশ্য অসমবাসী বা ভাৰতবাসী বিশ্ববাসী দেখিলে এনেকুৱা ধৰণে নিৰ্মম অত্যাচাৰ এইখন চৰকাৰে কৰি আছে। আজি আমি দেখিলোঁ যে যোৰহাটৰ এজন উদীয়মান ব্যৱসায়ী, যোৰহাটৰ স্থায়ী বাসিন্দা, যুগ যুগ ধৰি যোৰহাটৰ বাসিন্দা, তেওঁলোকৰ পূৰ্বপুৰুষসকলে যোৰহাটতে জন্মগ্ৰহণ কৰা আজাদ চৌধুৰীৰ ঘৰটো যেনেকুৱা ধৰণে ভাঙি দিলে আৰু যি ধৰণে প্ৰচাৰ চলাই আছে, যি ধৰণে যোৰহাট জিলা প্ৰশাসন, যোৰহাট আৰক্ষী প্ৰশাসনে যি ধৰণে কথা বৰ্তাবিলাক কৈ আছে, এইটোৰ পৰা বুজা যায় যে আচলতে তেওঁলোকে অসমৰ ধৰ্মীয় সংখ্যালঘুসকলক শান্তিত শুই থাকিবলৈ বা শান্তিত বহি থাকিবলৈ, শান্তিত খাবলৈ তেওঁলোকে নিদিয়ে। আজি যোৰহাটৰ যিটো ঘটনা আজাদ চৌধুৰীৰ লগত কৰিলে, এই ঘটনাটোক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। উচ্ছেদ যদি কৰিবলগীয়া হয়, যিহেতু আজাদ চৌধুৰী এজন ভাৰতীয় নাগৰিক, এজন অসমৰ বাসিন্দা, তেওঁ বাৰে বাৰে কৈছে যে চৰকাৰে মাটি বিচাৰিলে মাটিখিনি দিয়া হ'ব। কিয় চৰকাৰে তেওঁক মাটিখিনি বিচৰা নহ'ল? কিয় চৰকাৰে তেওঁৰ পৰা সহযোগিতা বিচৰা নহ'ল? মাত্ৰ 30 মিনিট সময়ত মানুহে ঘৰ বাৰী ভাঙি আঁতৰি যাব পাৰে নেকি? 30 মিনিট সময় সীমা দি পেলাই তেওঁক ঘৰ বাৰী যি ধৰণে আক্ৰমণ কৰা হ'ল, ঘৰ বাৰী যি ধৰণে ভাঙি দিয়া হ'ল, কেৱল মাত্ৰ আজাদ চৌধুৰী মুছলমান হোৱাৰ কাৰণে এই কাম কৰা হৈছে। মই স্পষ্টকৈ কৈছোঁ, এইজন মুখ্যমন্ত্ৰী বাৰে বাৰে কয় যে আমি খিলঞ্জীয়া মুছলমান, অখিলঞ্জীয়া মুছলমান এইবিলাক ভাগ কৰে, খিলঞ্জীয়া মুছলমানৰ লগত আছোঁ। আজাদ চৌধুৰীৰ লগত মুখ্যমন্ত্ৰী এই অন্যায় কিয় কৰিলে? আজাদ চৌধুৰীক কিয় সময়সীমা দিয়া নহ'ল? তেওঁৰ মাটিটো লিজত লোৱা আছিল। বাৰে বাৰে আজি 1 সপ্তাহ 10 দিনৰ পৰা তেওঁ বাৰে বাৰে কৈছে মাটিটো লিজত লোৱা আছিল। কিয় জিলা প্ৰশাসনে স্পষ্ট নকৰিলে যে তেওঁৰ মাটিটো লিজত নাই? আজি কিয় কৈ আছে? কেৱল মাত্ৰ আজাদ চৌধুৰীৰ এই চৰকাৰে হিন্দু মুছলমান পলাৰাইজ কৰি, হিন্দু মুছলমান ভাগ ভাগ কৰি আজাদ চৌধুৰী ঘৰটো ভাঙাৰ এটা পৰিকল্পনা কৰি এই কাম কৰিছে। আৰু কিছুমান উশৃংখল মানুহে, কোনোবাই কিবা আহি ক'লেই মানুহ বাংলাদেশী হৈ যায় নেকি? আজি যোৰহাটৰ দৰে কবৰস্থান ৰোডত থকা যুগ যুগ ধৰি বসবাস কৰি থকা, শ বছৰ ধৰি বসবাস কৰি থকা মানুহখিনিক তেওঁলোকে সন্দেহৰ দৃষ্টিৰে যি ধৰণে আক্ৰমণ কৰিলে, সন্দেহৰ দৃষ্টিৰে যি ধৰণে কথা ক'লে, মই চেলেঞ্জ কৰিছোঁ অসমৰ মুখ্যমন্ত্ৰীক, মই চেলেঞ্জ কৰিছোঁ যিসকলে উশৃংখলতা সৃষ্টি কৰি পেলাই আজাদ চৌধুৰীক বাংলাদেশী বুলি কৈছে, প্ৰমাণ দিব লাগিব। আজাদ চৌধুৰী ভাৰতীয় হয়, অসমীয়া হয় নে বাংলাদেশী হয়, ইয়াৰ প্ৰমাণ দিব লাগিব। অন্যথাই তেওঁলোকে আইনৰ কাঠগড়াত থিয় হ'ব লাগিব। কাৰণ আমি কোনো পদ্ধতিতে এনেকুৱা বস্তু আমি সহ্য নকৰোঁ। আজি যদি চৰকাৰৰ মাটিখিনি লাগে, চৰকাৰৰ সেইখিনি অসুবিধা হৈছে, চৰকাৰে কাৰো বহতীয়া হয় কিয়? যোৰহাট প্ৰশাসনে কাৰো বহতীয়া হয় কিয়? কোনোবাই আহি ক'লেই তেওঁলোকে কাম আৰম্ভ কৰি দিব। মুখ্যমন্ত্ৰীৰ চৰকাৰখন কি সেইসকল উশৃংখল ব্যক্তিৰ দ্বাৰা পৰিচালিত হৈ আছে নেকি? সেইসকল মানুহ নহয় নেকি? যদি অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ মুছলমানসকলক শান্তিত থাকিব নিদিয়ে, জীয়াই থাকিব নিদিয়ে, এইটো স্থিতি স্পষ্ট কৰক। অসমৰ মুখ্যমন্ত্ৰী এইটো এটা স্পষ্ট কৰক। মই এটা কথা স্পষ্টকৈ জানো, এইজন মুখ্যমন্ত্ৰী কোনো মুছলমানকে ভাল নাপায়। তেওঁ প্ৰতিজন শদিয়াৰ পৰা ধুবুৰীলৈকে বৰাক, ব্ৰহ্মপুত্ৰ, পাহাৰ, ভৈয়াম সকলো ঠাইতে বসবাস কৰি থকা, যুগ যুগ ধৰি বসবাস কৰি থকা ভাৰতীয় মুছলমানক তেওঁ অন্যায় কৰি আছে আৰু তেওঁ কোনো পদ্ধতিতে ভাল নাপায়। গতিকে মই অসমবাসী ৰাইজক আহ্বান জনাইছোঁ, ধৰ্ম নিৰপেক্ষ ৰাইজক আহ্বান জনাইছোঁ আৰু বিশেষকৈ ধৰ্মীয় সংখ্যালঘুসকলক আহ্বান জনাইছোঁ, মুখ্যমন্ত্ৰীৰ এই ধৰণৰ ষড়যন্ত্ৰ আৰু এই ধৰণৰ মানুহক কোনো নোটিছ নিদিয়াকৈ, মানুহক সময় নিদিয়াকৈ যাই ঘৰ বাৰী ভাঙি দিয়াৰ যি কাৰ্য, এই কাৰ্যক আমি বিৰোধিতা কৰিব লাগে, আমি ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰিব লাগে আৰু আমি ওলাই আহিব লাগে। কাৰণ অন্যায় বহুত হ'ল, সহ্যৰ সীমা পাৰ হৈ গ'ল, পিছপিনে এতিয়া ৱাল আমাৰ পাই গৈছে। গতিকে আমি এতিয়া গণতান্ত্ৰিকভাৱে চৰকাৰৰ এই দমন নীতি, চৰকাৰৰ এই কুষড়যন্ত্ৰ, চৰকাৰৰ এই মুছলমানৰ প্ৰতি কৰা অন্যায় প্ৰতিহত কৰিবৰ পাৰে সন্মুখৰ পৰা আগবাঢ়ি যোৱাৰ কাৰণে আমি অসমবাসী ৰাইজৰ বিশেষকৈ ধৰ্মীয় সংখ্যালঘুসকলক মই আহ্বান জনাইছোঁ।